এইটো ৪ নং মালিৰালগা জিপি গাঁও নেৱাজেছপুৰ। আমি যি ঠাইটোত আছোঁ এইটো মাথাউৰি। মানে ইয়াতে আমাৰ ৰাইজৰ সহযোগিতাত আমি এই স্পাৰৰ কাম আৰম্ভ কৰিছোঁ। আমাৰ ইয়াৰ মানুহ মানে মেক্সিমাম মানুহে শ্ৰমিকজীৱী, কৃষিজীৱী, দৰিদ্ৰ শ্ৰেণীৰ মানুহ ইয়াতে বেছি। ইয়াতে যিটো কাম আমি কৰি আছোঁ এইটো কামত আমাৰ পলিটিকেল কোনো লিডাৰৰ হাত নাই, কোনো সঁহাৰি পোৱা নাই আমি, কিন্তু আমি ৰাইজৰ দান বৰঙণিতে কৰি আছোঁ। আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিম, চৰকাৰে ইতিমধ্যে ইয়াতে বহু ধৰণৰ ব্যয়বহুল টকা খৰচা কৰিছে, কিন্তু আমাৰ কাম নহ'ল। চৰকাৰৰ লগত যিবিলাক কণ্ট্ৰেক্টৰ থাকে এখেতে আমাক লুণ্ঠন কৰি খাইছে। ইয়াতে এতিয়া আমি ৰাইজে অসন্তুষ্টি হৈ আমি ৰাইজে নিজে ববিয়া কৰি কামটো হাতত লৈছোঁ। আমি চৰকাৰক অনুৰোধ কৰিম যাতে চৰকাৰৰ তৰফৰ পৰা আমাক সহায় কৰে। তাৰপিছত ইয়াতে আমাৰ MLA মন্ত্ৰী অনেক আছে, অনেক মিনিষ্টাৰো হৈ গ'ল, এখেতেও আমাক খালি লুণ্ঠন কৰি খালে। এখেতে আমাক মানে নদী বান্ধি দিম MPO মহোদয় আহিছিলে, নদী বান্ধি দিম, MLA মহোদয়ে কৈছিলে যে আমি নদী বান্ধি দিম, আমাক ভোট দিয়ক, কিন্তু আমাৰ পৰা ভোটটো লয় ঠিকে, কিন্তু আমাৰ নদীৰ কামটো নকৰে, গৰাখহনীয়া ৰোধ নকৰে। যাৰ দৰুণে আমি এতিয়া নিজে ৰাইজে, আমাৰ ইয়াত দুখীয়া ৰাইজ, আমাৰ এইটো মানকাচৰ সমষ্টি হয়, মানকাচৰ সমষ্টিত 60% মানুহে দুখীয়া। এই দুখীয়া মানুহৰ দান বৰঙণি দি আমি এই কামটো কৰি আছোঁ। আমি আকৌ আপোনালোকৰ চেনেলৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিছোঁ, চৰকাৰেও যাতে ইয়াত আমাক কিছু একটু সঁহাৰি দিয়ে। এতিয়ালৈকে কিমান বল্ডাৰ কৰিছে? আমি এতিয়ালৈকে 169 গাড়ী বল্ডাৰ ডাম্পিং কৰিছোঁ। কিমান দীঘল হ'ব এইটো? এইটো 50 মিটাৰমান হাতত লৈছোঁ। এইটো 50 মিটাৰ দিম। আমাৰ টাৰ্গেট আছে 3টা স্পাৰ দিম, এটা কৰি স্পাৰ আমি 50 মিটাৰলৈকে যাম। আৰু এইটো ডিপ আছে, আমাৰ এই যিটো ঠাইত আমি স্পাৰটো দি আছোঁ এইটো কমেও 57 ফুটমান হ'ব ডিপ, মানে পানীৰ তলতে 27 ফুট আছে আৰু ওপৰত আছে। 3টা স্পাৰ মিলি কিমান টকাৰ প্ৰয়োজন? 3টা স্পাৰ মিলি আমাৰ ৰাইজৰ হিচাপত 6 কোটি মান হ'লে হ'ব, কিন্তু চৰকাৰৰ হ'লে এইটো 100 কোটি মান যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।